9,51,51,514 টকাৰে নিৰ্মাণ হ'ব ৰাজমহল সদৃশ মুখ্যমন্ত্ৰী চৰকাৰী ঘৰ। শুনি নিশ্চয় আপোনাৰ চকু কপালত উঠিছে, কিন্তু এয়াই সত্য আৰু বাস্তৱ। আমিনগাঁৱত হ'ব মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহ। দিছপুৰৰ তুলনাত 100 গুণ ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ ঘৰ। সম্পূৰ্ণ অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ এই চৰকাৰী বাসগৃহ। নমস্কাৰ, মই শুভম। ৰাজ্যজুৰি চৰ্চাত কেন্দ্ৰবিন্দু মুখ্যমন্ত্ৰীৰ নতুন অত্যাধুনিক ঘৰ। অসমৰ মুখ্যমন্ত্ৰীৰ বাবে নিৰ্মিত হ'ব এক বিলাসী বাসভৱন। মুঠ 25,000 বৰ্গ ফুটত নিৰ্মাণ কৰা হ'ব প্ৰসাদোপম অট্টালিকা। কৰিডৰৰ পৰা আৰম্ভ কৰি সকলো অংশই হ'ব অত্যাধুনিক, শীত তাপ নিয়ন্ত্ৰিত। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বাবে থাকিব সকলো অত্যাধুনিক সা-সুবিধা। ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে প্ৰস্তাৱিত মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহই। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাবে নিৰ্মাণ হ'ব ৰাজমহল সদৃশ্য 9,51,00,000 টকাৰ এই বাসগৃহ। আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ আৱাস নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে। দিছপুৰৰ পৰিৱৰ্তে 13 পৰা 15 মাহৰ ভিতৰত আমিনগাঁৱত নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ নিবাস। মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহত নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিল্ডিং শাখাৰ মুখ্য অভিযন্তাই শেহতীয়াভাৱে আহ্বান কৰিছে নিবিদা। অহা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে এই নিবিদা মুকলি হ'ব। নিবিদাত কোৱা হৈছে যে 15 মাহৰ ভিতৰত নিৰ্মাণ শেষ কৰিব লাগিব। তাৰে 2 মাহ প্লেনিং, ডিজাইনিং আৰু অনুমোদনৰ বাবে দিয়া হ'ব। অৰ্থাৎ 13 মাহত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ নতুন ভৱনটো। কিন্তু ইয়াকে লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱিত নতুন বিলাসী বাসভৱনৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰে। অখিল গগৈ কয়, প্ৰস্তাৱিত মুখ্যমন্ত্ৰীৰ আমিনগাঁৱৰ বিলাসী ভৱনটো কেৱল ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিবৰ বাবে ধাৰ্য কৰা হৈছে 9,51,51,000 টকা। এইটো ৰাজ্যৰ ধনেৰে নিৰ্মিত অসমৰ মুখ্যমন্ত্ৰীৰ চতুৰ্থ বাসভৱন। নিৰ্মাণ হ'বলগীয়া মুখ্যমন্ত্ৰীৰ ঘৰটো মুঠ 25,000 বৰ্গ ফুটৰ হ'ব বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে কয়, প্ৰস্তাৱিত 3মহলীয়া বিল্ডিংটোৰ গ্ৰাউণ্ড ফ্ল'ৰ 9,800 বৰ্গ ফুট, প্ৰথম মহলাত 8,500 বৰ্গ ফুট আৰু দ্বিতীয় মহলাটো 6,800 বৰ্গ ফুটৰ নিৰ্মাণ কৰিব খোজা হৈছে। সৰ্বমুঠ প্ৰায় 25,000 বৰ্গ ফুটৰ বিলাসী প্ৰাসাদ নিৰ্মাণ কৰিব খোজা হৈছে। অখিল গগৈ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ বাবে 3টাকৈ বাসভৱন থকাৰ পিছত মুখ্যমন্ত্ৰীৰ বাবে আকৌ এটা ঘৰ নিৰ্মাণ কৰাটো প্ৰয়োজন আছেনে? মই প্ৰথমতে আপোনালোকক দেখাব খুজিছো এটা বিল্ডিঙৰ ফটো। এই বিল্ডিংটো বনাব খুজিছে অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ, চৰকাৰী বাসগৃহ দেই। বাসগৃহ মানে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ নহয়, চৰকাৰী বাসগৃহ। এই চৰকাৰী বাসগৃহটো বনাব খুজিছে আৰু চৰকাৰী বাসগৃহটো বনাবৰ কাৰণে তেওঁলোকে 25,000 স্কোয়াৰ ফিট 25,000 স্কোয়াৰ ফিট বাইটি এইটো উলিয়াই দিলে ভাল আছিলে। 25,000 স্কোয়াৰ ফিট মুঠ এই বাসগৃহটো সিহঁতি বনাব খুজিছে চৰকাৰে। আৰু এই বাসগৃহটো বনাব খুজিছে আমিনগাঁৱত। আমিনগাঁৱত এই বাসগৃহটো বনাব খুজিছে। মই আপোনালোকক জনাব খুজিছো যে 25,000 স্কোয়াৰ ফিটৰ মুখ্যমন্ত্ৰীৰ এটা নতুন বাসগৃহ আমিনগাঁৱত, চৰকাৰী বাসগৃহ নতুনকে নিৰ্মাণ কৰিব খুজিছে আমিনগাঁৱত। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ 3টা বাসগৃহ আছে। মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কইনাধৰাত এটা বাসগৃহ আছিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কইনাধৰাৰ বাসগৃহটোত নাথাকি আমাৰ উজান বজাৰৰ কাষৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খাৰঘুলি বুলি কয় এইটো জাহাজঘাটত এটা নতুন বাসগৃহ বনালে। সেই বাসগৃহটোক ব্ৰহ্মপুত্ৰ
কি বুলি কয় এইটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বুলি কয় ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ নামৰ এটা নতুন বাসগৃহ বনালে তাৰ পাছত আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া হ'ল তেতিয়া তেখেতে কইনাধৰাতো নাথাকিলে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নাথাকিলে এইবাৰ তিনিজন মন্ত্ৰীৰ কোৱাৰ্টাৰ ভাঙি লৈ এটা ডাঙৰ কেম্পাছ কৰি দিছপুৰতে এটা বহুত টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিলে এই তিনিটা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ নতুন এটা চৰকাৰী বাসগৃহ এবাৰ আমিন গাঁৱত তৈয়াৰ কৰিব খুজিলে এইটো আমিন গাঁৱত আপোনালোকক যদি মই দেখুৱাই দিওঁ এইটো চাওক লোকেশ্যনটো হ'ল আমিন গাঁও গুৱাহাটী কিন্তু ইয়াকে লৈ অখিল গগৈক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মতে এইটো মুখ্যমন্ত্ৰী বাসগৃহ হিমন্ত বিশ্ব শৰ্মাৰ নহয় অখিল গগৈ মতে মই হম অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘৰটো নিৰ্মাণ কৰোঁতে লাগিব 4-5 বছৰ এইটো থাকিবলৈ পাওঁ নে নাপাওঁ এতিয়াই ক'ব নোৱাৰো কিন্তু অখিল গগৈ বুজাই দিছে ৰাইজক যে 26ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই দ্বিতীয় কথা এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব হিমন্ত বিশ্ব শৰ্মাটো নহয় অখিল গগৈ নিজে কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব 4 বছৰ 3 বছৰ মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে তাৰমানে ইনডাইৰেক্টলি অখিল গগৈ বুজি পালে আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব যা হওক মুখ্যমন্ত্ৰীৰ নতুন অত্যাধুনিক ঘৰ নিৰ্মাণক কিন্তু সহজভাৱে মানি লোৱা নাই সৰ্বসাধাৰণ ৰাইজে